হাজোৰ চেচাত ঈদৰ দিনাই চুৰে নিলে বাইক কামৰূপ জিলাৰ হাজোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পূব চেচাৰ শামছুল আলীৰ নিজ বাসগৃহৰ হিৰো গ্লেমাৰ বাইক চুৰে চুৰ কৰি লৈ গ'ল বাইকখন। লগে লগে চুৰ হোৱা বাইকখনৰ গৰাকীয়ে হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যদিও কোনো সন্ধান পোৱা নাছিলে। অৱশেষত চুৰি হোৱা বাইকখন যোৱাকালি আমিনগাঁৱৰ এটা পেট্ৰল পাম্পত তেল ভৰাবলৈ গৈছিল চোৰ দুজনে। চুৰি হোৱা গ্লেমাৰ বাইকৰ গৰাকীৰ চকুৰ সন্মুখতে তেল ভৰাই আছিলে যদিও বাইকৰ নম্বৰ প্লেট খুলি থৈছে চুৰ দুজনে। চুৰ দুজনে বাইকৰ মালিকক দেখা পাই পলায়ন কৰে। চুৰ হোৱা বাইকখনৰ নম্বৰ হৈছে AA01BK3748 নম্বৰৰ বাইকখন বৰ্তমান হাজো আৰক্ষী থানাত ৰখা হৈছে। ধৃত চুৰ দুজন হৈছে আজ্ঞাথুৰী দিলনুৰ আলী আৰু ৰাজু ৰফে পিলিঙা। লগতে এই দুজন চোৰৰ লগতে কোনো জড়িত হৈ আছে ইয়াৰ মাষ্টাৰ মাইণ্ড কোন। এই সন্দৰ্ভত শামছুল আলী হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত ঘটনাৰ লগত কোনো জড়িত হৈ আছে হাজো আৰক্ষীৰ ভালকৈ তদন্ত কৰিবলৈ আহ্বান জনায় চুৰ হোৱা বাইকৰ গৰাকীয়ে। হাজো আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। হাজো আৰক্ষীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব? হাজোৰ পৰা জেহিৰুল ইছলামৰ ৰিপৰ্ট NE24। তাৰিখে ঈদৰ দিনাখন চুৰ হৈছিলে। আজি 3 দিন পিছত 4 দিনৰ দিনাখন আজি আমাৰ দাদাই মানে আমিনগাঁৱত গৈছিলে কিবা কামত। তাৰ পিছত এনেকে আমিনগাঁৱৰ সেই ল কলেজ পাৰ হৈ অহাৰ পিছত তাতে স্পীড ব্ৰেকাৰটোত দাদাৰ স্কুটি লৈ আহিছিল দুজনে। এই দাদা আৰু এজন দাদা আছে সেই বাইক চলোৱা ল'ৰা দুজনৰ নাম এজন হ'ল দিলনুৰ আৰু আনজন পিলিঙা ৰাজু বুলিও জানে। আজ্ঞাথুৰীৰ ল'ৰা আমি আমাতকৈ তাৰমানে তাৰ যেতিয়া আগাথুৰীৰ কিছুমান যেতিয়া আমাৰ লগৰ মানে তাত স্থানীয় ল'ৰা আমাৰ আলহীৰ ল'ৰা এনেকে বহুত গোট খালে ডাঙৰ ডাঙৰ ল'ৰা সিহঁতে নিজে ভিডিঅ' ফুটেজ চাই কৈছে যে এইজন দিলনুৰ আৰু এইজন পিলিঙা ৰাজু। পিলিঙাৰ বাপেকৰ নাম অৰ্থাৎ ৰাজুৰ বাপেকৰ নাম মতলেব আৰু দিলনুৰৰ বাপেকৰ নাম কাহিম। মানে স্পষ্টকে আজ্ঞাথুৰীৰ ল'ৰাই আমাক সহযোগ কৰিছে যে পুলিচ নাহোঁতে আমি হ'লেও যাই ধৰিব পাৰিম। এইটো ভিডিঅ' ফুটেজত যিহেতুকে এতিয়া আমি ন্যায় বিচাৰিছো, এইটোৱে ন্যায় বিচাৰিছো পুলিচ থানাত আমি আহিছো এইকাৰণে যে এই চুৰি চক্ৰটো যিমানখিনি ইয়াৰ লগত জড়িত আছে আৰু আমাৰ ঘৰ হ'ল পূব চেচামুখ আৰু ল'ৰা কেইজন হ'ল আজ্ঞাথুৰীৰ ডিষ্টেঞ্চ প্ৰায় 7-8 কিলোমিটাৰ। তাৰ পৰা হয়তো সেই ল'ৰা দুজনে চুৰ কৰিব অহা নাই, হয়তো আমাৰ ইয়াৰ লোকেল ল'ৰা থাকিব পাৰে। আমি পুলিচক এইটোৱে অনুৰোধ জনাইছো যে এই চুৰি চক্ৰটো যাতে উৎখাত হয় আৰু তাৰ লগত যিমান কেইজন আছে গোটেইকেইজনী যাতে আহি ৰাইজৰ আগত ধৰা পেলাই সেই চুৰি চক্ৰটো উৎখাত কৰে। সেইটোৱে আমাৰ পুলিচৰ মানে প্ৰশাসনৰ ওচৰত বিপুল দাবী। আৰু আমাৰ সকলো স্থানীয় ৰাইজে আমাৰ এই গোটেইবিলাক আহিছে ৰাতি এই 11টা বজাত এইটো কাৰণতে যে আমাৰ যাতে আমাৰ এই আৰক্ষী প্ৰশাসনে আমাক সুৰক্ষা ভালকে দিব পাৰে। এই চুৰ কেইজনৰ জৰিয়তে আৰু কোন কোন আছে তাত জড়িত হৈ সেইটোৱে। আপোনাৰ কি বাইক হেৰাইছে? মোৰ গ্লেমাৰ নাম্বাৰ AS01BK3748। এতিয়া এই ৰাতি 11টামান বজাত হাজো থানাত দেখা পালো। হঠাৎ কি হৈছিল? তাৰমানে আমাৰ ঈদৰ দিনা মোটামুটি 11:30মান বজাত আমি চব ঈদ বুলি কুৰবানীত ব্যস্ত আছিলো। গাড়ীখন আমাৰ গেটৰ ভিতৰত আছিল, তাৰ পৰা গাড়ীখন চুৰি হৈছে। চুৰি হোৱাৰ পিছত আজি ক'ত উদ্ধাৰ হ'ল গাড়ী? আজি আগাথুৰী তেল ডিপুত, ব্ৰহ্মপুত্ৰ তেল ডিপুত। আপোনাৰ হাতত কিবা প্ৰমাণ আছে নে? প্ৰমাণ আছে, মোৰ তাতে এটা ভিডিঅ' ফুটেজ আছে, সেইটো মই প্ৰমাণ হিচাপে ৰাখি থৈ দিছোঁ। তাৰমানে হাজো আৰক্ষীক অৱগত কৰিছে আৰু সেইটো ভিডিঅ'টো মই ইতিমধ্যে আৰক্ষীক দি দিছোঁ, OC ছাৰক দি দিছোঁ। আপোনালোকে ন্যায় লাগে আৰু ন্যায় মানে কি আৰু গোটেইকেইটা এই চক্ৰটোৰ লগত কোন কোন জড়িত আছে গোটেইখিনি ধৰিলে ভাল হয়। আৰু চোৰকেইটাক চিনি পাই নে? এনে চোৰকেইটাকতো আমি ভিডিঅ'ত ভালকৈ স্পষ্টভাৱে চিনিয়ে পাইছোঁ। আৰু তাৰে স্থানীয় মানুহ কৈছে ইহঁতৰ আগৰ পৰা ড্ৰাগছ চুৰিৰ লগত জড়িত আছে আৰু আগতেও পুলিচত জেলত গৈছে আগতেও। যিজন শামছুল নামৰ মানুহ আছে তেওঁৰ বাইকখন হেৰাইছে বুলি আপুনি গম পায়নে? মই সেইদিনা 11টামান বজাত গম পাইছোঁ তেওঁৰ বাইকখন ঘৰা বুলি, আৰু মই বিচাৰ খচৰা কৰিছিলোঁ বাইকখন ঘৰাটো হয়। কি বাইক আছিল? গ্লামাৰ আছিল। তাৰপিছত বিচাৰি আমি মোক লগ ধৰিলে, মোৰ ভাইটিয়ে হয় ওচৰৰে। মই বিচাৰি গ'লোঁ, আমি CC কেমেৰা চাব গ'লোঁ গাঁৱত, কিন্তু আমি গাঁৱৰ কেমেৰাখিনি অলপমান অসুবিধাৰ কাৰণে চাব নোৱাৰিলোঁ। আৰু আমি অনুসন্ধান লৈ আছোঁ বাইকখনৰ। কিন্তু আজি মই 7:30মান বজাত মই গম পাইছোঁ মোক